হেল্ল' ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে ল'ৰাৰ ৩২০০ মিটাৰ কেনেকৈ কোনটো পাক ৰানিং কৰিব লাগে, আৰু তাত ছোৱালীৰ ক'বলৈ যিহেতু থাকি গৈছিল, আৰু সেইকাৰণে এইটো ভিডিঅ'ত এতিয়া মই ছোৱালীৰ বিষয়ে ক'ম, কাৰণ একেটা ভিডিঅ'তে ইমানখিনি কভাৰ কৰিলে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায় আৰু আপোনালোকো নিশ্চয়কৈ বৰিং হৈ যায়। তো সেইকাৰণে আজি ছোৱালীৰ ১৬০০ মিটাৰ কেনেকৈ ৰানিং কৰিব লাগে তাৰ বিষয়ে মই ক'ম এইটো ভিডিঅ'ত। আৰু ৰানিংটো মই আপোনালোকক আগতেও কৈছোঁ, সেই ভিডিঅ'টো কৈছিলোঁ, যদি কোনোবা ছোৱালীয়ে চাইছিলে তেতিয়া নিশ্চয় গম পাইছে যে ৰানিংটো নিৰ্ভৰ কৰিব আপোনালোকৰ নিজৰ ষ্টেমিনাৰ ওপৰত, নিজৰ স্পীডৰ ওপৰত। আপোনাৰ কিমান স্পীড আছে, আপোনাৰ টাইমিং কেনেকুৱা। কোনোবা ছোৱালীয়ে যদি 5 মিনিট 30 ছেকেণ্ডত দৌৰিছে তেওঁৰ পেচ বেলেগ হ'ব, কোনোবাই যদি 6 মিনিটত দৌৰিছে তেওঁৰ পেচ বেলেগ হ'ব, কোনোবাই যদি 7 মিনিটত 7.5 মিনিটত দৌৰিছে তেওঁৰ পেচ বেলেগ হ'ব। সেইকাৰণে প্ৰত্যেকৰ স্পীড বেলেগ বেলেগ। বাকী মই কৈ যাম যে ইণ্টাৰভিউ দিনা আপোনালোকে কেনেকৈ ৰানিং কৰিব, আৰু বহুতে মোক এইটো কুৱেশ্যন সুধি আছে যে ইণ্টাৰভিউ আগত কেইদিন ৰেষ্ট ল'ব লাগে, কি কথা, এইবিলাকৰ বিষয়ে মই কৈ যাম। চিন্তা কৰিব নালাগে, আপোনালোকে ভিডিঅ'বিলাক চাই গ'লেই হ'ল। মই সম্পূৰ্ণ কৈ যাম। ইণ্টাৰভিউলৈ এতিয়া সময় আছে, যিহেতু ইমান আগৰ পৰা ক'লে আপোনালোকে পাহৰি যাব। সেইকাৰণে মই নিৰ্দিষ্ট সময়, যিটো সময়ত ক'ব লাগে, মই ঠিক উচিত সময়ত আপোনালোকক মই কৈ যাম। সকলো চিন্তা কৰিব নালাগে। চাওক, এতিয়া ইয়াত ট্ৰেক 3টা ধৰণৰ আছে। মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে 3টা টাইপৰ ট্ৰেক আছে। এটা হৈছে 200 মিটাৰ, এটা 320 মিটাৰ আৰু এটা 400 মিটাৰ। এই 3টা ট্ৰেকতে ৰানিং হয়। কিছুমান ডিষ্ট্ৰিক্টত 200 হয়, এতিয়া যিহেতু আমাৰ যোৰহাটত 200 মিটাৰ ট্ৰেকতে ৰানিং হয়। কিছুমানত 320 মিটাৰতো হয়, আৰু কিছুমান 400 মিটাৰতো হয়। সেইকাৰণে মই প্ৰত্যেকটো ট্ৰেকৰ কাৰণে বেলেগ বেলেগকৈ নকওঁ, তেনেকৈ ক'বলৈ গ'লে যথেষ্ট দীঘল হৈ যাব। মই আপোনালোকক ইয়াত 400 মিটাৰ ট্ৰেকৰ কথা কৈছোঁ, আৰু অলপমান 200 মিটাৰৰ কথাও মই কৈ দিম, কাৰণ কেলে 320টো তাৰ মাজতে আছে যিহেতু, সেইকাৰণে আপোনালোকে সেইটো মিলাই ল'ব পাৰিব। কাৰণ 400 মিটাৰত যিহেতু 4 পাক হ'ব, আৰু 320 মিটাৰ হ'লে 5 পাক হ'ব, আৰু 200 মিটাৰ হ'লে 8 পাক হ'ব। সেইকাৰণে মই 400 মিটাৰৰ কাৰণে কৈ দিম, লগতে অকণমানকৈ মই 200 মিটাৰৰ কাৰণেও লগতে বুজাই দিম। আপোনালোকে নিজেই গম পাই যাব, ডিষ্টেঞ্চটো আপোনালোকে মিলাই ল'লে হ'ল। এতিয়া হ'লে 400 মিটাৰ। 400 মিটাৰ যিহেতু 4 পাক হয়, এতিয়া ছোৱালী আপোনালোকে কেনেকৈ ৰানিং কৰিব লাগিব। চাওক, মই প্ৰথমতে কৈ থৈছোঁ যে আপোনালোকে ষ্টাৰ্টিংটো একদম 100 মিটাৰ নিচিনা কেতিয়াও কৰিব নালাগে। ইমানো বেছি স্পীডত আপোনালোকে যাব নালাগে। খুব বেছি স্পীডত গ'লে কি হ'ব, পিছৰ কিপাক একেবাৰে শ্ল' হৈ যাব, আৰু লাষ্টত আপোনালোকৰ টাইমিং একদম বেয়া ওলাই যাব। যদি কোনোবাই 6 মিনিটত দৌৰিব পাৰিছিলে, তেওঁৰ টাইমিং 6ও পাৰ হৈ গুচি যাব। 6:20, 6:25 লাগি যাব। আৰু গম পাইছে আপোনালোকে, এক ছেকেণ্ডৰ কাৰণে আপোনালোকৰ মাৰ্কছ কমি কমি গৈ থাকিব। সেইকাৰণে মাৰ্কছটো যথেষ্ট ইম্পৰ্টেণ্ট, ধ্যান ৰাখিব আপোনালোকে সেইটো কথা। এতিয়া প্ৰথমতে কেনেকৈ ষ্টাৰ্ট কৰিব, 400 মিটাৰ ট্ৰেকত আপোনালোক যিহেতু 4 পাক হ'ব, ছোৱালী বহুত বেছি নহয়। এতিয়া প্ৰথমতে আপোনালোকে প্ৰথম পাকটো অলপমান মধ্যম গতিত ওলাই গুচি যাব। একেবাৰে শ্ল' কৰিব নালাগে, আৰু একদম ফাষ্ট কৰিব নালাগে। যিটো আপোনালোকে 1600 মিটাৰ দৌৰে তাতকৈ অকণমান স্পীডত ওলাই যাব। মুখৰ আগৰখিনি, মুখৰ আগৰ 200 মিটাৰ বা 250 মিটাৰ মান আপোনালোকে ওলাই দিব। বহুত বেছি নহয়, গোটেই পাকটো কমপ্লিট ওলাব নালাগে। 200-250 মিটাৰ মান অকণমান ওলাই দিব, যাতে প্ৰথমৰ সেই ভিৰখিনিৰ পৰা আপুনি অকণমান আঁতৰ হৈ দিব পাৰে। কাৰণ কেলে ষ্টাৰ্টিঙত 100 মিটাৰ মান খুব স্পীড দিয়ে সকলোৱে, তেনেকুৱাত অলপ খেলি মেলি লাগে, আৰু পিছলৈ চব শ্ল' হৈ যায়। সেইকাৰণে আপোনালোকে 200 পৰা 250 মিটাৰ অকণমান স্পীড দি পেলাই, একদম এনেকুৱা নহয় যে খুব ভাগৰ লাগি গৈছে, তেনেকুৱা স্পীড দি পেলাই তাৰপিছত আপুনি নিজৰ স্পীডত গুচি আহিব। যিটো স্পীডত গম পাইছে যে মই লাষ্টলৈকে ফুল ষ্টেমিনাৰ সৈতে দৌৰিব পাৰিম। যিটো এতিয়া মই 400 মিটাৰত ক'লো, সেই একেধৰণে আপোনালোকে 200 মিটাৰত অকণমান ফাষ্ট যাব প্ৰথম পাকটো, আৰু যেনেকৈ দ্বিতীয় পাক আৰম্ভ হ'ব তেনেকৈ আপোনালোকে আকৌ নিজৰ স্পীডত আহি যাব। এতিয়া 400 মিটাৰ প্ৰথম পাক শেষ হ'ল, দ্বিতীয় পাক আপোনালোকে ঠিক তেনেদৰে গৈ থাকিব, কিন্তু শ্ল' কৰি নিদিব। অকণমান নিজৰ ষ্টেপত আহি যাব। যিটো প্ৰথমত একদম স্পীড গৈছিলে সিমানটো নহয়, তাতকৈ অকণমান কমাই যিটো স্পীডত আপুনি 1600 ৰানিং কৰে সেইটো স্পীডত আহি যাব। এতিয়া আপোনালোকৰ হৈ গ'ল তেনেকৈ, দ্বিতীয় পাকো কমপ্লিট হ'ল। তৃতীয় পাকো আপোনালোকে যেতিয়া 3 নম্বৰ পাকটো যেতিয়া আধা শেষ হৈ গৈছে, মানে আপোনালোকৰ যে 2.5 পাক শেষ হৈ গৈছে, তাৰপিছৰ পৰা অকণমান চেষ্টা কৰিব যাতে ভৰি ষ্টেপটো অকণমান খুলিব পাৰে। এনেকুৱা নহয় যাতে আপোনালোকৰ ভাগৰি লাগি যায়, অকণমান ষ্টেপটো খুলিব চেষ্টা কৰিব, যাতে আপোনালোকৰ অকণমান স্পীড বাঢ়ে, 1-2% যেন স্পীড বাঢ়ি যায়। তাৰপিছত যেনেকৈ আপোনালোকৰ 3 নম্বৰ পাক শেষ হৈ গ'ল, লাষ্ট পাক থাকিলে, লাষ্ট পাকটো আপোনালোকে ক্ৰমান্বয়ে স্পীডটো বঢ়াই গৈ থাকিব। একদম লাষ্ট পাক থাকোঁতে প্ৰথমৰ পৰা 100 মিটাৰ নিচিনা যাব নালাগে, কাৰণ 400 মিটাৰ আপোনালোকে 100 মিটাৰৰ গতিত কেতিয়াও শেষ কৰিব নোৱাৰে, সেইটো সম্ভৱ নহয়। আৰু একেটা স্পীডত কেতিয়াও নহয়। প্ৰথমখন যদি স্পীড দি দিয়ে, লাষ্টৰ 200 মিটাৰ আপোনালোকৰ বেয়া হৈ যাব। সেইকাৰণে যেতিয়া লাষ্টৰ পাকটো আছে, 400 মিটাৰ যেতিয়া আৰু মাত্ৰ 400 মিটাৰ বাকী আছে, মানে এপাক বাকী আছে, তেনেকুৱাত আপোনালোকে স্পীড ক্ৰমান্বয়ে বঢ়াই গৈ থাকিব। প্ৰথম 100 মিটাৰত বঢ়াব অলপ, তাৰপিছত আৰু অলপ বঢ়াব। যেতিয়া আধা পাক আৰু আছেগে, 400 মিটাৰ ট্ৰেকৰ কথা কৈ আছো, যেতিয়া আধা আছে সম্পূৰ্ণ স্পীড লগাই দিব, যিমান আপোনালোকৰ গতি আছে, যেনেকৈ 100 মিটাৰ দৌৰে। আৰু যদি কোনোবাই পাৰিছে 300 মিটাৰ থাকোঁতেই স্পীড দিব পাৰে, সেইটো আপোনালোকৰ নিজৰ ষ্টেমিনাৰ ওপৰত ডিপেণ্ড কৰিব, কিমান স্পীড আছে আৰু লাষ্টলৈ আপুনি কিমানখিনি আপুনি জোৰ লগাব পাৰিছে। এইটোৱে হৈছে আপোনালোকৰ ৰানিঙৰ এটা ভাল টেকনিক। এতিয়া 200 মিটাৰ ট্ৰেকত যদি আহোঁ, 200 মিটাৰত মই ক'লোৱে যে প্ৰথম পাকটো আপোনালোকে অলপমান স্পীডত যাব, যিটো স্পীডত নৰ্মেল দৌৰে তাতকৈ অলপমান গৈ যাতে সেই ভিৰটো শেষ হৈ যাওক। তাৰপিছত সকলো চিংগুল হৈ যায়, দেখিছে। তাৰপিছত আপোনালোকে দৌৰি থাকিব। দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, যেনেকৈ আপোনালোকৰ ষষ্ঠ ৰাউণ্ড হ'ব হৈছে, ষষ্ঠ ৰাউণ্ড শেষ হ'বলৈ হোৱাৰ আগে আগে আপোনালোকে অলপমান ষ্টেপটো আৰু বঢ়াবলৈ আৰম্ভ কৰিব, কাৰণ যিহেতু আপোনালোকৰ দুপাক বাকী আছেগে, তেনেকুৱা বা অলপমান আৰু বঢ়াবলৈ আৰম্ভ কৰিব। আৰু ক্ৰমান্বয়ে আপোনালোকে যেতিয়া লাষ্টৰ দুপাকৰ যিটো আপোনাৰ 7 নম্বৰ ৰাউণ্ড, 7 নম্বৰ ৰাউণ্ডত ক্ৰমান্বয়ে অকণমানকৈ আপোনালোকে বঢ়াব, বহুত বেছি নহয়, একেবাৰে 100 মিটাৰ নিচিনা নহয়, ক্ৰমান্বয়ে বঢ়াই শেষৰ ফাললৈ গৈ থাকিব। যেনেকৈ আপোনালোকৰ লাষ্ট পাক আৰু আছেগে, শেষ এপাক থাকিব সময় হৈছে, তেনেকুৱা আপোনালোকে যিমান পাৰে কমপ্লিট খুলি দিয়ক স্পীড।
একেবাৰে লাষ্টত যাতে আপোনালোকে শেষৰ পাকটো 100 মিটাৰ নিচিনাকৈ দৌৰক, যাতে যদি কোনোবা আগত থাকে তেওঁক যাতে আপুনি ক্ৰছ কৰি যাব পাৰে, আপোনাৰ টাইমিঙো তেতিয়া যথেষ্ট ভাল হ'ব। বাকী 320 মিটাৰৰ কাৰণে এক্সট্ৰাকৈ চাগে নিশ্চয় ক'ব নালাগে, কাৰণ গম পাইছে 320 মিটাৰ মানে এপাক বেছি থাকে, চ' তাত আপোনালোকে মিলাই ল'ব। 320 মিটাৰটো ঠিক একেদৰে প্ৰথম পাকটো অলপমান মধ্যম গতিত যাবলৈ চেষ্টা কৰিব, সম্পূৰ্ণ ৰাউণ্ডটো নহয়, আধাতকৈ অলপ বেছি যাবলৈ চেষ্টা কৰিব, তাৰপিছত নিজৰ স্পীডত আহি যাব। ঠিক তেনেকৈ আপোনালোকে গৈ থাকিব। যেনেকৈ 3.5 পাক শেষ হৈ গৈছে, অকণমান স্পীডটো লাহেকৈ অলপ বঢ়াব আৰম্ভ কৰিব, 1-2% মান বঢ়াবলৈ আৰম্ভ কৰিব। আৰু যেনেকৈ আপোনালোকৰ লাষ্ট ৰাউণ্ডটো থাকে, যিহেতু লাষ্ট ৰাউণ্ডটো আপোনালোকৰ 320 মিটাৰহে হ'ব এপাক, চ' সেইকাৰণে লাষ্ট ৰাউণ্ডটো যেনেকৈ থাকে লাহে লাহে স্পীড বঢ়াই নিবলৈ আৰম্ভ কৰি দিব। আৰু একেবাৰে যেতিয়া আপুনি লাষ্ট পাকটোৰ অলপমান আগবাঢ়িছে, তেনেকুৱাৰ পৰা আপুনি একদম সম্পূৰ্ণ স্পীড দি দিব পাৰে। আৰু এইদৰে যদি এইটো টেকনিকত আপোনালোকে ৰানিং কৰে, তেতিয়া কি হ'ব, ষ্টেমিনাও বাচিব আৰু আপোনালোকে এটা ভাল টাইমিঙত ৰানিং কৰিব পাৰিব। যদি কোনোবাই যদি ফিল্ডত যেতিয়া ৰানিং কৰি আছে, ধৰি লওক আপোনাৰ বেষ্ট টাইমিং 6 মিনিট, মই ধৰি লৈছো কোনোবা এজনী ছোৱালী, যদি 6 মিনিটতকৈ আপোনাৰ অকমানো কমা নাই, কিন্তু ধুনীয়াকৈ যদি আপুনি ৰেষ্ট লৈ আৰু ভাল ডাইট লৈ পেলাই যদি শেষ দিনা যদি ধুনীয়াকৈ ৰেষ্ট লৈ যদি আপুনি দৌৰিবলৈ যায় আৰু যদি এই টেকনিকত দৌৰে, তেনেহ'লে মই গ্যাৰাণ্টি দি কৈছো যে আপোনালোকক 5 মিনিট 50 ছেকেণ্ডৰ পৰ্যন্ত আপুনি ধুনীয়াকৈ টাইমিং আনিব পাৰিব। সেইকাৰণে এই কথাকেইটা ধ্যান ৰাখিব আৰু এই টেকনিকখিনি মনত ৰাখিব। আৰু মই পিছলৈও ভিডিঅ' দি যাম, কাৰণ যিহেতু আপোনালোকে পাহৰি যাব পাৰে, যেতিয়া ইণ্টাৰভিউ হোৱাৰ সময় হ'ব, ঠিক এসপ্তাহ আগৰ পৰাও মই এইখিনি কথা ক'ম আৰু সকলোকে মই জনাই থাকিম যে লাষ্টৰ দিনা কি কি কৰিব লাগে নালাগে, শেষলৈ অনুশীলনটো কেনেকৈ সমাপ্ত কৰিব, ঠিক সেইখিনিৰ ওপৰতো ক'ম, চিন্তা কৰিব নালাগে কোনো। চ' কোনটো পাক কিমান স্পীডত যাব লাগে এতিয়া নিশ্চয় সকলোৱে গম পাইছে। যদি আপোনালোকৰ কিবা ডাউট থাকিলে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।